ড্ৰাগছ আসক্তই জেলৰ ভিতৰতে পায় ড্ৰাগছ। সৰবৰাহকাৰীৰ ৰূপত আৰক্ষী জোৱান। কুকাণ্ডত হাত উজান্তি গ্ৰেপ্তাৰ কাৰাধ্যক্ষ। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ। যিমান দাগী অপৰাধী এই কেন্দ্ৰীয় কাৰাগাৰত আছে তাতকৈ অধিক দাগী এই কাৰাগাৰখনেই। কাৰণ শুধৰণিৰ বাবে ইয়াত থকা অপৰাধীয়ে জেলৰ ভিতৰতে নিজেই গঢ়ি লয় এখন অপৰাধ জগত। কাৰাগাৰৰ ভিতৰত সকলো নিচাজাতীয় সামগ্ৰী উপলব্ধ। যিয়ে যি নিচা কৰিব বিচাৰে সকলো সুবিধা আছে কাৰাগাৰত। তাৰ বাবে কেৱল ব্যয় কৰিব লাগে ধন। সাধা চিগাৰেটৰ পৰা মদ, ভাং, ড্ৰাগছলৈ সকলো পায় কাৰাগাৰৰ ভিতৰত। চলে অনৈতিক কাৰ্যকলাপ। কাৰাগাৰৰ অধীক্ষক প্ৰবীণ কুমাৰ হাজৰিকাই এই সম্পৰ্কে এজাহাৰ দিছিল বশিষ্ঠ আৰক্ষী থানাত। তাৰ পাছতে আৰক্ষীয়ে অভিযান চলালে। তথ্য পোহৰলৈ আহিল। এই সমগ্ৰ প্ৰক্ৰিয়াত আৰক্ষী নিজেই জড়িত। কাৰাগাৰত নিয়োজিত চতুৰ্থ অসম আৰক্ষীৰ জোৱান কংকন বৰা আৰু দেৱজিৎ দাসক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। তাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিলে সোধা-পোছা। তেতিয়াই পোহৰলৈ আহিল কেৱল জোৱানেই নহয়, কাৰাধ্যক্ষ দেৱকমল বৰুৱাকো গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। 47/2026 নম্বৰৰ গোচৰ ৰুজু হৈছিল বশিষ্ঠ আৰক্ষী থানাত। কেন্দ্ৰীয় কাৰাগাৰত চলি অহা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোত আৰক্ষীয়ে সন্নিৱিষ্ট কৰিছে BNSৰ 199/250/35/308/5 ধাৰা। বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হ'ল কাৰাধ্যক্ষক। এয়া কেৱল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰেই কথা নহয়। ৰাজ্যৰ অধিকাংশ কাৰাগাৰত এনে নিষিদ্ধ সামগ্ৰীৰ বেহা চলাৰ অভিযোগ সময়ে সময়ে উঠি থাকে। হুলস্থুল লাগিলে তদন্ত হয়, আকৌ ঠাণ্ডা হয় সেই বিষয়। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট NKTV+।